Hello students. Last video tut moi tumalukok acne uporot bujaisilu. Acne ki bostu kenekoi hoy. Acne hole ami kenekwa dhৰণৰ সাৱধানতা লব লাগে আৰু আমি ঘৰত কেনেকুৱা ধৰণৰ ৰেমেডি থ্ৰুৰে acne টু কিছু পৰিমাণে হলেও আমি কমাব বা ভাল কৰিব পাৰো ইত্যাদি বস্তুৰ ওপৰত আমি মই কৈছিলো আজি মই তোমালোকক কম পিম্পলছ ট্ৰিটমেণ্ট ইন সেলুন এখন সেলুনত তোমালোকে য'ত কাম কৰিবা বা তোমালোকে শিকি আছা তোমালোকৰ সেলুনত তোমালোকে এগৰাকী ক্লায়েণ্টৰ কেনেকৈ তোমালোকে একনি ট্ৰিটমেণ্ট কৰিবা বা পিম্পলছ ট্ৰিটমেণ্ট কৰিবা প্ৰথম আহিল কনসাল্ট দ্য ক্লায়েণ্ট যেতিয়া এগৰাকী ক্লায়েণ্ট তোমাৰ ওচৰলৈ ট্ৰিটমেণ্টৰ কাৰণে আহিব তুমি প্ৰথম কি কৰিব লাগিব কনসালটেশ্যন যিকোনো জব কৰাৰ আগত তোমালোকে যিকোনো জব কৰাৰ আগত ক্লায়েণ্টৰ লগত কথা পাতাটো অতি প্ৰয়োজনীয় তোমালোকে ক্লায়েণ্টক সুধিব লাগিব কনসালটেশ্যনত যেতিয়া ক্লায়েণ্টৰ লগত তোমালোকে কনসাল্ট কৰিবা তেতিয়া ক্লায়েণ্টক সুধিব লাগিব প্ৰথম তেওঁৰ এজ তেওঁৰ বয়স কিমান তাৰ পিছত তেওঁৰ এই পিম্পলছ এণ্ড একনি whatever কেতিয়াৰ পৰা হৈ আছে from when কেতিয়াৰ পৰা তেওঁৰ এইবিলাক হৈ আছে secondly thirdly তেওঁৰ ডায়েট তেওঁ কি খায় fourth তেওঁৰ profession কি এনেকুৱা ধৰণৰ টপিক বিলাকৰ ওপৰত আমি তেওঁৰ লগত কনসাল্ট কৰিব লাগিব এজটো আমি এটো কাৰণে খুদিব লাগে যদি পিউবাৰ্টি ষ্টেজ হয় এডোলেন্স পিৰিয়ড হয় হেখিনি সময়ত একনি এণ্ড পিম্পলছ হোৱাটো খুবেই স্বাভাৱিক যেহেতু মই কথাটো আগৰ ভিডিঅ'টোত কৈছো সেকেন্ডলি কেতিয়াৰ পৰা হৈছে এই পিম্পলছ আৰু একনি বিলাক হোৱা তেওঁৰ 2 মাহ 3 মাহ নে তেওঁৰ পুৰণা হৈছে 2-3 বছৰ হৈছে বস্তুটো ক্ৰনিক নেকি সেইটো জনাটো খুবেই প্ৰয়োজন তেওঁৰ ফুড হ্যাবিটস কি তেওঁ কি খায় তেওঁ খুব বেছি তেওঁ জাঙ্ক ফুড ফলো কৰে নেকি কোল্ড ড্ৰিংকস খায় নেকি বাহিৰৰ বস্তু খায় নেকি কেনেকুৱা ধৰণৰ তেওঁৰ ফুড হ্যাবিটস সেইটোৰ ওপৰত জনাটো দৰকাৰ আৰু ফোৰ্থলি তেওঁ কি কৰে তেওঁ ষ্টুডেণ্ট হয় নে তেওঁ ওয়াৰ্কিং ওমেন হয় নে তেওঁ হাউসৱাইফ হয় ইত্যাদি কথাৰ ওপৰত আমি প্ৰথমতে তেখেতৰ লগত কনসাল্ট কৰিব লাগিব second is sit the client comfortably sit her comfortably মানুহগৰাকী নিজৰ সালুনত বা নিজৰ ওয়াৰ্কশপত কমফৰ্টেবলি ফেশিয়াল বেড বা চেয়াৰত বহুৱাব লাগিব তাৰ পিছত go through the skin types সদায় স্কিনৰ টাইপটো আমি কি কৰিব লাগিব চেক কৰিব লাগিব যে তেওঁৰ স্কিনখন কিমান অইলি বা তেওঁৰ স্কিনখন কম্বিনেশন নে তেওঁৰ একনি পিম্পলছ বিলাকৰ কন্ডিশন কেনেকুৱা সেইটোৰ ওপৰত ডিপেন্ড কৰি আমি আমাৰ ট্ৰিটমেন্টটো ষ্টাৰ্ট কৰিব লাগিব তাৰ পিছত স্যানিটাইজ your hand তোমাৰ নিজৰ হাতটো sanitize your hands হাত দুখন তুমি খুব ভালকৈ স্যানিটাইজ কৰা এতিয়া ক্লায়েণ্টক মূৰত হেডবেণ্ড এডাল মাৰি দিয়া হেডবেণ্ডডাল মাৰাৰ পিছত তেওঁৰ মূৰটো চকীখনত লাহেকৈ হলুৱাই হাতত দুটা কটন প্যাড লৈ কটন প্যাডত ক্লিনজাৰ লৈ try to clean the face with cleanser last video tut moi tumalukok koisilu
যে আমি প্ৰফেশ্যনেলি কেনেকুৱা ধৰণৰ ক্লিনজাৰ আমি ইউজ কৰিব পাৰোঁ মই তোমালোকক শেহনাজ হাৰ্বেলৰ শাহ জেমৰ কথা কৈছিলোঁ শাহ জেম ইটছ আ ভেৰি গুড ক্লিনজাৰ আৰু তাৰ উপৰি মিল্ক ক্লিনজাৰ ইউ কেন গো ফৰ এনি টাইপ অফ মিল্ক ক্লিনজাৰ প্ৰফেশ্যনেলি তোমালোকে ইউজ কৰিব পাৰা তাৰ পিছত আমি আৰু এনি ক্লিনজাৰ ইট শুড বি অইল ফ্ৰী আমি অইল ফ্ৰী ক্লিনজাৰ আমি সদায় পিম্পল স্কিনৰ কাৰণে ইউজ কৰিব লাগে আটাইতকৈ ডাঙৰ কথাটো কি যে তোমালোকে মনত ৰাখিবা যে ক্লায়েণ্টৰ মুখত আমি একেবাৰে যিমান পাৰোঁ আমাৰ হাত দুখন লগাব নালাগে ডোন্ট স্ক্ৰাব পিম্পলছ বা একনিৰ ওপৰত কেতিয়াও তোমালোকে স্ক্ৰাবিং নকৰিবা কাৰণ স্ক্ৰাব কৰাৰ ফলত কি হ'ব পিম্পলছবোৰ ভাঙি যাব আৰু তাৰ ফলত কণ্ডিশ্যনটো আৰু বেছি ডিটৰিয়েট হোৱাৰ চান্স থাকে আফটাৰ প্ৰপাৰলি ক্লিন যেতিয়া ক্লিন কৰাৰ পিছত ষ্টিম দ্য ফেচ মুখখনত আমি কি দিব লাগে ষ্টিম দিব লাগে ফৰ ম্যাক্সিমাম 10 মিনিটছ 10 মিনিটৰ কাৰণে আমি কি দিব লাগে ষ্টিম দিব লাগে ষ্টিম দিয়াটো এইটো কাৰণেই প্ৰয়োজন ষ্টিম দিয়াৰ লগালগ আমাৰ যিবিলাক হেয়াৰ ফলিকেল আছে নোমৰ গুৰিবোৰ খোল খাই যায় আৰু তাৰ ফলত ভিতৰৰ যিবোৰ গ্ৰাইমছ ডাৰ্ট অইল থাকে সেইবোৰ লুজ হৈ যায় আৰু উলাই আহিবলৈ বা বস্তুবোৰ এক্টিভ হৈ যোৱাৰ ফলত এক্সট্ৰেকশ্যনৰ কাৰণে আমাৰ সুবিধা হয় নাও extract with Comodone extractor তাৰ পিছত আমি হয়তো আমি হাতত সৰু কটন প্যাড বনাই স্কুইজ কৰি ব্ল্যাক হেডছ পিম্পলছ একনিবিলাক উলিয়াব পাৰোঁ নতুবা আমি কমোডন এক্সট্ৰেক্টৰ বা ব্ল্যাক হেড ৰিমুভাৰ কমোডন এক্সট্ৰেক্টৰৰ আন এটা নাম হৈছে কি ব্ল্যাক হেড ৰিমুভাৰ আমি ইউজ কৰি পেলাই পিম্পলছ ব্ল্যাক হেডছ বা একনিবিলাক আমি এক্সট্ৰেক্ট কৰিব পাৰোঁ উলিয়াই দিব পাৰোঁ ভিতৰৰ যিটো পুজ থাকে সেইটো আমি উলিয়াই দিব লাগে এতিয়া মই তোমালোকক এটা কথা কওঁ ব্ল্যাক হেড ৰিমুভাৰ তোমালোকে যেতিয়া ইউজ কৰিবা তেতিয়া ইট শুড বি অলৱেজ ষ্টেৰিলাইজ বস্তুটো সদায় ষ্টেৰিলাইজ কৰি ল'বা ষ্টেৰিলাইজটো তোমালোকে গৰম পানীটো কৰিব পাৰা নাইবা তোমালোকে যদি তোমালোকৰ ইউভি ষ্টেৰিলাইজেশ্যন ইউনিট তোমালোকৰ চেলুনত আছে সেইটোতো কৰিব পাৰা বাট ইট শুড বি প্ৰপাৰলি ক্লিন এণ্ড ষ্টেৰিলাইজ যাতে আমাৰ সেই টুলছটোৰ পৰা আমাৰ স্কিনত কোনো ধৰণৰ ইনফেকশ্যন ক্লায়েণ্টৰ স্কিনত কোনো ধৰণৰ ইনফেকশ্যন নহয় এক্সট্ৰেকশ্যনৰ পিছত আমি কি কৰিব লাগিব এপ্লাই কুল পেডছ cool compression এখন টিস্যু বা কটন পাতলকৈ তোমালোকে এটা লেয়াৰ কৰি মাইল্ড টোনাৰ ঠাণ্ডা পানীত মাইল্ড টোনাৰ দি মুখৰ ওপৰত কুল কম্প্ৰেশ্যন দিব পাৰা ফৰ 5 মিনিটছ তাৰ মাজত লাহে লাহে তাৰ ওপৰত ড্যাব কৰি কৰি টোনাৰ মিক্স ৱাটাৰ এপ্লাই কৰিব পাৰা এইটো কি কাৰণে দিব লাগে যেহেতু ষ্টিম দিয়াৰ ফলত আমাৰ প'ৰ্ছবিলাক অপেন হৈ গ'ল এই টোনাৰ বা কুল কম্প্ৰেশ্যনে সেই প'ৰ্ছবিলাক আকৌ কণ্ট্ৰেক্ট কৰি পেলাই বন্ধ কৰি পেলাই সেইকাৰণে আফটাৰ ষ্টিমিং কুল কম্প্ৰেশ্যন ইজ ভেৰি মাছ নেচেচাৰী এতিয়া আমি তাৰ পিছত ফেচ পেক এপ্লাই কৰিব পাৰোঁ এপ্লাই ফেচ পেক এপ্লাই কৰোঁতে সদায় মনত ৰাখিবা দ্য ফেচ
আমি মুঠৰ ওপৰত হাতেৰে কেতিয়াও ফেচ পেক এপ্লাই কৰিব নালাগে আমি আঙুলি লগাব নালাগে fingers we should not use our fingers on the acne or pimple skin ji skin or acne or pimples ho ase ami jiman paru angulire subo nalage aur jidal ami face pack brush use korim hedal ami properly sterilize koribo lage aur tar pisot he ami face pack mukhot apply koribo lage সদায় মনত ৰাখিবা ফেস পেক যেতিয়া তোমালোকে লগাবা কন্টেইনাৰ টুৰ পৰা কেতিয়াও ফেস পেক ব্ৰাছৰ সহায়ত সিধা ফেস পেকটো নুলিয়াবা কিবা উডেন স্পুন বা প্লাষ্টিকৰ স্পুনেৰে ফেস পেকটো এটা ষ্টেৰিলাইজ বাউলত সৰু বাউলত উলিয়াই লবা তাত ফেস পেকটো ধুনিয়াকৈ মিক্স কৰিবা তাৰ পিছত ক্লায়েন্টৰ মুখত লগাবা মই এটো কথা এই কাৰণেই তোমালোকক কৈছো কাৰণ কি হয় যেহেতু তোমালোকে সেই ফেস পেক ব্ৰাছডাল মুখত লগোৱাৰ পিছত যদি আকো পেকৰ কন্টেইনাৰত ইউজ কৰা তাৰ পিছত যদি সেম পেকটো তোমালোকে অন্য ক্লায়েন্টৰ তাত ব্যৱহাৰ কৰা তেতিয়া কি হ'ব পাৰে অন্য ক্লায়েন্টৰ মুখত ইনফেকশন হোৱাৰ সম্ভাৱনা থাকে so you should be very careful when you service on your salon আমি সদায় salonত সার্ভিস কৰোতে সেফটি এন্ড হাইজিন মেইনটেইন কৰাটো খুবেই দৰকাৰ তাৰ পিছত যেতিয়া আমাৰ পেকটো লিভ ইট ফৰ 15 মিনিটস এপ্লাই ফেস পেক লিভ ইট ফৰ 15 মিনিটস মই ফেস পেক তোমালোকে কি এপ্লাই কৰিব পাৰা সেই বিষয়ে আগৰ ভিডিওটোত কৈছো তথাপিও মই কৈ দিও any antiseptic face pack but Shah clove is the best Shahnaz Hussainajor Shah clove buli pelai eta face pack pai pimples treatmentor karone moi agote kolu cleanser Shah Gem আৰু এতিয়া মই কম শাহ ক্লোভ এই দুটা বস্তু পিম্পলস ট্ৰিটমেন্টত তোমালোকে ইউজ কৰিব পাৰা নাইবা তোমালোকে হিমালয়াৰ নিম ফেস পেকো ইউজ কৰিব পাৰা লোটাছৰ টি ট্ৰি অইলৰ ফেস পেকো তোমালোকে ইউজ কৰিব পাৰা যিবিলা পিম্পলস ট্ৰিটমেন্টৰ কাৰণে খুব এফেক্টিভ হয় after removing the face pack you should dry the face properly আমি মুখখন কি কৰিব লাগে খুব ভালকৈ ড্ৰাই কৰিব লাগে এখন সাফা টিস্যুৰে মুখখন খুব ভালকৈ ড্ৰাই কৰিব লাগে after that ড্ৰাই কৰাৰ পিছত গজ ক্লথ এটুকুৰা গজ ক্লথ মুখৰ ওপৰত তাৰ আগতে দুটা সৰু স্মল দুটা আই প্যাডস অকমান পানীত তিয়াই ভালকৈ চেপি চকুৰ ওপৰত দিবা তাৰ পিছত গজ ক্লথ টুকুৰাৰে গুটেই মুখখন ভালকৈ ঢাকি লবা এতিয়া আমি পিম্পলছৰ ওপৰত কি কৰিম হাই ফ্ৰিকুৱেন্সি দিম দিস ইজ হাই ফ্ৰিকুৱেন্সি মেচিন বক্স এটো হাই ফ্ৰিকুৱেন্সি মেচিনৰ বক্স হয় আৰু ইয়াৰ ভিতৰত এনেকুৱা কিছুমান বস্তু থাকে যিবিলাক আমি হেয়াৰ ফেশিয়াল ট্ৰিটমেন্টৰ কাৰণে ইউজ কৰো এনেকুৱা ধৰণৰ কিছুমান আমাৰ ইলেক্ট্ৰো ৰড বুলি কয় এবিলাকক আৰু এইটোৰ থ্ৰুৰে আমি কি কৰিম পিম্পলস বিলাকৰ ওপৰত এইটো আমি কাৰেন্টত লগাই ইয়াৰ পৰা এটা ৰঙা ৰে জাতীয় ৰে এটা উলাব আৰু সেইটোৰে আমি পিম্পলস বিলাকৰ ওপৰত কি দিম ৰেজ দিম আৰু এইটোৰে আমি কি কৰিম হাই ফ্ৰিকুৱেন্সি ট্ৰিটমেন্ট বুলি কওঁ আমি সেইটোৰে আমি এনেকে গালত লগাই লগাই পিম্পলস বিলাকৰ ওপৰত ট্ৰিটমেন্ট কৰিম একিতে মই তোমালোকক এটা কথা কৈ দিও হাই ফ্ৰিকুৱেন্সি মেচিন যেতিয়া তোমালোকে ইউজ কৰিবা যেহেতু এটো কাৰেন্টৰ থ্ৰুৰে ব্যৱহাৰ হয় গটিকে নিজে সদায় ভৰিত
পাম্পছু পিনি থকাটো খুবেই দৰকাৰ উইদাউট স্যান্ডেলছ এণ্ড শ্বুজ কেতিয়াও ক্লায়েণ্টক কাৰেণ্টৰ ইকুইপমেণ্টছৰ সহায়ত ট্ৰিটমেণ্ট নকৰিবা কাৰণ শ্বক লগাৰ সম্ভাৱনা থাকে সেকেন্ডলি হৈ গ'ল কি যে তোমালোকে যেতিয়া ক্লায়েণ্টক হাই ফ্ৰিকুৱেঞ্চি ইলেক্ট্ৰড দি ট্ৰিটমেণ্ট কৰিবা সদায় চাবা যে মুখখনত যাতে অকমানো পানী নাথাকে বা তিতা হৈ নাথাকে নহ'লে কি হ'ব ক্লায়েণ্টৰ শ্বক লাগিব পাৰে যিবিলাক পিম্পলছ বা একনি একেবাৰে পকি গৈছে সেইবিলাকৰ ওপৰত কেতিয়াও ইলেক্ট্ৰড ইউজ নকৰিবা এই যেটো ইলেক্ট্ৰড আমি কাৰেণ্ট দি পেলাই ট্ৰিটমেণ্ট কৰিম যিবিলাক পিম্পলছ বা একনি পকি গৈছে সেইবিলাক কেতিয়াও কি নকৰিবা তাৰ ওপৰত ইলেক্ট্ৰড নিদিবা আচ্ছা এতিয়া মই তোমালোকক এটা কথা জনাই দিওঁ যে তোমালোকে ভাবিব পাৰা যে ইলেক্ট্ৰড দি ট্ৰিটমেণ্ট কৰিলে কি হ'ব ইলেক্ট্ৰডৰ ভিতৰত আৰ্গন আৰু নিয়ন বুলি দুটা গেছ থাকে এই ৰডছবিলাকৰ ভিতৰত আৰ্গন আৰু নিয়ন বুলি পেলাই দুটা গেছ থাকে সো এই আৰ্গন এই গেছটো ইটস গুড ফৰ আৱাৰ স্কিন এই গেছটো আমাৰ স্কিনৰ কাৰণে ভাল হয় এইটোৱে কি কৰে এইটোৰ পৰা অক্সিজেন ওলায় যেতিয়া আমি এইটো পিম্পলছৰ ওপৰত দিম তেতিয়া এইটোৰ পৰা অক্সিজেন ওলায় আৰু এইটোৱে যিটো বেক্টেৰিয়া আমাৰ পিম্পলছ বা একনি মই তোমালোকক যোৱাকালি পঢ়াইছিলোঁ কি বেক্টেৰিয়াই পিম্পলছ বা একনিক এফেক্ট কৰে বা ইনফেকশ্যন কৰে সেই বেক্টেৰিয়াটো সম্পূৰ্ণৰূপে মাৰি পেলায় আৰু ক্লাম ইনফ্লেম স্কিন আৰু যেটো আমাৰ স্কিনৰ জ্বলা পুৰা আমি এনেকুৱা প্ৰবলেম পিম্পল স্কিনত আমি অনুভৱ কৰোঁ সেইটো ঠাণ্ডা কৰি দিয়ে সো যেতিয়া আমি সালুনত পিম্পলছ ট্ৰিটমেণ্ট কৰিম তেতিয়া আমি হাই ফ্ৰিকুৱেঞ্চি মেচিন আমি ইউজ কৰিব পাৰোঁ যদি কাৰোবাৰ ওচৰত হাই ফ্ৰিকুৱেঞ্চি মেচিন এভেইলেবল নাই তথাপিও তোমালোকে পিম্পলছ ট্ৰিটমেণ্ট এপ্লাই ফেচ পেক এপ্লাই কৰালৈকে তোমালোকে কৰিব পাৰিবা এক্সট্ৰেকশ্যন কৰিব পাৰিবা ষ্টিম দিব পাৰিবা আৰু একেবাৰে শেষত ইট মাষ্ট যে তোমালোকে স্কিনত তেখেতক অইল ফ্ৰী ছানস্ক্ৰীন লোশ্যন বা অইল ফ্ৰী ময়শ্চাৰাইজাৰ এপ্লাই কৰা কাৰণ মই কৈছোঁ যে একনি বা পিম্পল স্ক্ৰীনৰ উপৰিভাগ সদায় দেখাত কি হয় খুব ড্ৰাই লাগে খুব দেখাত এনেকুৱা লাগে যে যেতিয়া তোমালোকে ট্ৰিটমেণ্ট কৰাই থাকিবা যে একেবাৰে ভাল হৈ গৈছে যদি তেনেকুৱা অৱস্থাত অইল বেছ ক্ৰীম বা ময়শ্চাৰাইজাৰ লগাই দিয়ে তেতিয়া কি হ'ব আকৌ মুখত পিম্পলছ ওলোৱাৰ সম্ভাৱনা বাঢ়ি যায় সেইকাৰণে ক্লায়েণ্টক ঘৰত ইউজ কৰিবৰ কাৰণে ক্লিনজাৰ আৰু ময়শ্চাৰাইজাৰ সদায় ৰিকমেণ্ড কৰাটো বৰ দৰকাৰ তোমালোকে তেওঁলোকক ক'বা যে ঘৰত আপোনালোকে নিম ক্লিনজাৰ ইউজ কৰিব বা নিম ফেচ ৱাছ ইউজ কৰিব বা মিণ্ট ক্লিনজাৰ ইউজ কৰিব আৰু ময়শ্চাৰাইজাৰ অইল ফ্ৰী ময়শ্চাৰাইজাৰ লগাব সো ইটস ভেৰি নেসেসাৰী অকল ঘৰত অকল সেলুনত ট্ৰিটমেণ্ট কৰিলেই নহয় তেওঁলোকক ডেইলি ঘৰত কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগিব নিজৰ কেয়াৰ ল'ব লাগিব কেনেকৈ পানী খাব লাগিব কি হিচাপত ডায়েট কেনেকুৱা হ'ব আফটাৰ দ্য সেশ্যন তোমালোকে যেতিয়া ফেচিয়েলটো কৰি উঠিবা তাৰপিছত তোমালোকে ক্লায়েণ্টক ক'বা যে আপুনি ডায়েটত কি খাব লাগিব কি সাপ্লিমেণ্টছ আপুনি ল'ব লাগিব আপোনাৰ পানী কিমান খাব লাগিব নখ লগাব নালাগিব নখ লগালে যে দাগ ৰৈ যাব ইত্যাদি ইত্যাদি তোমালোকে তেওঁলোকক এডভাইস কৰিবা ৰিকমেণ্ড কৰিবা যাতে তোমালোকৰ ছাৰ্ভিচটোৰ তোমালোকে ৰিজাল্ট পোৱা একনি ট্ৰিটমেণ্টটো ইটস একনি যেটো আমি পিম্পলছ ট্ৰিটমেণ্ট কৰিম সো ইটস আ ট্ৰিটমেণ্ট যিবিলাক ফেচিয়েল ট্ৰিটমেণ্ট আমি কৰোঁ সেইবিলাক সদায় 6টা সিটিং বা 8টা সিটিঙত শেষ হয় 6টা সিটিং মানে সপ্তাহত এদিন কৰি মানে মাহত যদি তোমালোকে 8টা সিটিং দিয়া তেতিয়াহ'লে তেওঁ 1.5 মাহ তোমাৰ সেলুনলৈ আহিব লাগিব আৰু এই ট্ৰিটমেণ্টটো তেওঁ কৰিব লাগিব আৰু তোমালোকে নিজে দেখা পাবা যে এনেকৈ পিম্পলছ ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ এখন ফ্ললেছ স্কিনৰ অধিকাৰী হৈছে সো মই ভাবোঁ যে তোমালোকে এই ট্ৰিটমেণ্টটো শুনি বা
যিটো লেশ্যন মই তোমালোকক বুজালোঁ তাৰ পৰা তোমালোক উপকৃত হ'বা সো নেক্সটটোত মই তোমালোকক বুজাম হাউ টু ৰিমুভ ব্লেক হেডছ আমি ব্লেক হেডছ কেনেকৈ হয় ক'ত হয় আৰু আমি ব্লেক হেডছ কেনেকৈ ৰিমুভ কৰিব পাৰোঁ প্ৰফেশ্যনেলি আৰু ঘৰত থাকিও ঘৰত আমি কি ৰিমেডি ল'ব লাগে আৰু প্ৰফেশ্যনেলিও আমি ব্লেক হেডছ কেনেকৈ ৰিমুভ কৰিব পাৰোঁ সেইটোৰ ওপৰত মই তোমালোকক নেক্সট লেশ্যনত বুজাম থেংক ইউ